তোমালোকক যোৱাকালি মই আপোনালোকক গুৱাহাটী ইউনিভাৰ্চিটি বিএড এণ্ট্ৰেন্স এক্সামৰ ৰিজাল্টৰ বিষয়ে জনাইছিলোঁ আৰু য'ত মই আপোনালোকক জনাইছিলোঁ যে আপোনালোকে কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন পাব বা কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে প্ৰাইভেট ইনষ্টিটিউশ্যনত এডমিশ্যন পাব পাৰে তাৰ থুলমূলকৈ মই আপোনালোকক আভাস এটা দিছিলোঁ। তোমালোকক আজি মই আপোনালোকক এই ভিডিঅ'টিত আপোনালোকক জনাবলৈ গৈ আছোঁ এণ্ডোমেণ্ট এডমিশ্যনটোনো কি বা আপোনালোকে মেনেজমেণ্ট কোটা বা এণ্ডোমেণ্ট এডমিশ্যন কেনেকৈ ল'ব পাৰিব আৰু OBC কেণ্ডিডেটসকলৰ NCL চাৰ্টিফিকেটটো কম্পালচৰি নেকি এডমিশ্যন ল'বলৈ আৰু ইনষ্টিটিউশ্যনবিলাকত কিমান তাৰিখৰ পৰা বা কেতিয়াৰ পৰা অনলাইন এপ্লাই হওক বা অফলাইন এপ্লাই আৰম্ভ কৰিব, নটিফিকেশ্যনসমূহ তেওঁলোকে কেতিয়া পাব্লিছ কৰিব, কোনসকল শিক্ষাৰ্থীয়ে কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে এডমিশ্যন পোৱাৰ চান্সেছ বেছি থাকিব, সম্পূৰ্ণ কথা মই আপোনালোকক এই ভিডিঅ'টিত জনাবলৈ গৈ আছোঁ। তোমালোকক তেতিয়াহ'লে ভিডিঅ'টি হ'বলৈ গৈ আছে বহুত ইনফৰ্মেটিভ, ৰেডি শেষলৈকে চাব। তোমালোক আজি মোৰ ভিডিঅ'টিলৈ মই তোমালোকক প্ৰথমতে মই আপোনালোকক ক্লিয়াৰ কৰি দিওঁ যে এণ্ডোমেণ্ট এডমিশ্যন মানে হৈছে আপোনালোকে কিছু পৰিমাণে বেছি এমাউণ্ট দি এডমিশ্যন লোৱাৰ এটা প্ৰক্ৰিয়া, য'ত আপোনালোকে নৰ্মেল যি এডমিশ্যন ফিজ সেই নৰ্মেল এডমিশ্যন ফিজৰ লগত আপোনালোকে এটা এমাউণ্ট এক্সট্ৰাকৈ দিব লাগিব, যিটো এমাউণ্ট এণ্ডোমেণ্ট এডমিশ্যন ফি বুলি কোৱা হয়। আৰু সেই এণ্ডোমেণ্ট ফিজৰ লগত আপোনালোকৰ এডমিশ্যনৰ যি ফি সেইটো কি হ'ব, কম্বাইন হ'ব, প্লাছ হ'ব আৰু সেই টোটেল এমাউণ্টটোৱে হ'ব আপোনালোকৰ সেই বৰ্ষটোৰ এডমিশ্যন ফি। অৰ্থাৎ এণ্ডোমেণ্ট এডমিশ্যনত যদি আপুনি এডমিশ্যন লয় তেতিয়াহ'লে আপুনি নৰ্মেল এডমিশ্যন ফিজটো দিবই লাগিব, তাৰ ওপৰঞ্চি আপুনি এক্সট্ৰা এমাউণ্ট এটা পে' কৰিব লাগিব, যিটোৰ জৰিয়তে আপুনি এডমিশ্যন পাব। তোমালোকৰ এনেধৰণে আপোনালোকে এণ্ডোমেণ্ট এডমিশ্যন ল'ব পাৰে পাৰ্টিকুলাৰ কিছুমান ইনষ্টিটিউশ্যনত। লগতে মেনেজমেণ্ট কোটা বুলি যিটো আছে, অৰ্থাৎ মেনেজমেণ্ট অৰ্থাৎ এই ছাপ'জ পাৰ্টিকুলাৰ এখন ইনষ্টিটিউশ্যনত কি হয়, মেনেজমেণ্ট কমিটি এখন থাকে আৰু সেই মেনেজমেণ্ট কমিটিৰ হাতত কিছুমান ছিট কি হয়, যিমানবোৰ প্ৰাইভেট ইনষ্টিটিউশ্যন আছে তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখে। অৰ্থাৎ ছাপ'জ যদি 100টা ইনটেক থকা ইনষ্টিটিউশ্যনখনত প্ৰায় 10টামান যি ছিট হয় সেইটো মেনেজমেণ্ট কোটাত ৰিজাৰ্ভ থাকে। অৰ্থাৎ তেওঁলোকে বাকী 90টা ছিটৰ কাৰণেহে মেৰিট লিষ্টটো পাব্লিছ কৰিব, বাকী 10টা ছিট তেওঁলোকে ৰিজাৰ্ভ কৰি ৰাখে। তো যিমানবোৰ প্ৰাইভেট ইনষ্টিটিউশ্যন আছে প্ৰায়বোৰ প্ৰাইভেট ইনষ্টিটিউশ্যনত আপোনালোকে মেনেজমেণ্ট কোটাত এডমিশ্যন ল'ব পাৰিব। আৰু এই মেনেজমেণ্ট কোটাত এডমিশ্যন লোৱাৰ প্ৰচেছটো বন্ধুসকল মই আপোনালোকক জনাই দিওঁ, বা এণ্ডোমেণ্ট এডমিশ্যন লোৱাৰ যি প্ৰক্ৰিয়া সেইটো মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি মেনেজমেণ্ট কোটা বা এণ্ডোমেণ্টত এডমিশ্যন ল'বলৈ বিচাৰে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ইনষ্টিটিউশ্যনবিলাকত কি কৰিব লাগিব, যোগাযোগ কৰিব লাগিব। বন্ধুসকল মই আপোনালোকক কেৱল ইনফৰ্মেশ্যন দিব পাৰিম, মই আপোনালোকক গাইড কৰিব পাৰিম, কোনখন ইনষ্টিটিউশ্যনত গ'লে আপোনালোকে এডমিশ্যন পাব সেইটো মই আপোনালোকক কৈ দিব পাৰিম, কিন্তু আপোনালোকক মই পাৰ্চনেলি আপোনালোকক মই গাইড কৰিব নোৱাৰিম যে আপোনালোকে আমুক মানুহক সুধিব, আমুকজনক সুধিব, তেনেকুৱা মই পাৰ্চনেলি গাইড কৰিব নোৱাৰিম। কিন্তু মই আপোনালোকক জনাই দিব পাৰিম যে আপোনালোকে কোনবোৰ ইনষ্টিটিউশ্যনত যাব পাৰিব। সেই বন্ধুসকল মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি মেনেজমেণ্ট কোটা বা এণ্ডোমেণ্টত এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে এতিয়াৰে পৰা আপোনালোকে ইনষ্টিটিউশ্যনবিলাকৰ লগত যোগাযোগ অব্যাহত ৰাখিব লাগিব। আৰু OBC কেণ্ডিডেটসকলক মই জনাই দিওঁ যে NCL কথা যিটো আগতেতো উল্লেখ নাছিল, কিন্তু যোৱাকালি ৰিজাল্টৰ যি নটিফিকেশ্যন তাত উল্লেখ কৰিছে যে যিসকল শিক্ষাৰ্থীয়ে কেটেগৰী আপডেট কৰিব বিচাৰে বা কেটেগৰী চেঞ্জ কৰিব বিচাৰে OBC কেণ্ডিডেটসকলে NCLটো মাষ্ট বি প্ৰডিউচ কৰিব লাগে বুলি কৈছে। তোমালোকক মই আপোনালোকক জনাই দিওঁ লাষ্ট ইয়াৰ কোনো ইনষ্টিটিউশ্যনতে NCL বিচৰা নাছিল বা NCLৰ প্ৰয়োজন হোৱাও নাছিল। সেয়ে মই আপোনালোকক জনাই দিওঁ যে NCLৰ প্ৰয়োজন নহ'ব খুব সম্ভৱ এইবাৰো। অৰ্থাৎ আপোনালোকে ইনষ্টিটিউশ্যনবিলাকত যেতিয়া এপ্লাই কৰিব, আপোনালোকৰ মেৰিট লিষ্ট যেতিয়া পাব্লিছ কৰিব, খুব সম্ভৱ তাত আপোনালোকৰ NCLৰ প্ৰয়োজন নহ'ব। তোমালোকক আশা কৰিছোঁ আপোনালোকক NCLৰ ৰিলেটেড ইছ্যুজটো আপোনালোকক ক্লিয়াৰ হৈ গৈছে। তোমালোকক আমি যদি নটিফিকেশ্যনৰ কথা যদি চাবলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটী ইউনিভাৰ্চিটিয়ে ইতিমধ্যে যোৱাকালিৰ যিটো ৰিজাল্টৰ নটিফিকেশ্যন তাত উল্লেখে কৰিছে যে 12 তাৰিখলৈকে তেওঁলোকে কেটেগৰী আপডেট। তো এইটো কাৰণে বন্ধুসকল 12 তাৰিখৰ পাছত তেওঁলোকে ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিব আৰু ফাইনেল মেৰিট লিষ্টৰ পাছতহে আপোনালোকে ইনষ্টিটিউশ্যনবিলাকত এপ্লাই কৰিব পাৰিব। কাৰণ ফাইনেল মেৰিট লিষ্টত আপোনালোকৰ যিটো ৰেংক বা আপোনালোকৰ যিটো মাৰ্কছ ক'ৰবাত নহয় ক'ৰবাত ইফাল সিফাল হ'ব পাৰে, আৰু সেইটো কাৰণে আপোনালোকৰ যিটো মেৰিট লিষ্টত যিটো ৰেংক আহিব, মেৰিট লিষ্টত যিটো মাৰ্কছ আহিব সেইটোহে আপোনালোকৰ ফাইনেল, আৰু সেই মাৰ্কছ বা সেই ৰেংকটোৱেহে আপোনালোকে ইনষ্টিটিউশ্যনবিলাকত এপ্লাই কৰোঁতে তাত আপোনালোকে ফিল আপ কৰিব লাগিব। সেই বন্ধুসকল যিবোৰ ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব বিচাৰে
যিমানবোৰ ইনষ্টিটিউশ্যন আছে সকলোবোৰ ইনষ্টিটিউশ্যনতে 12 তাৰিখৰ পিছত নটিফিকেশ্যনসমূহ আউট কৰিব আৰু ফাইনেল মেৰিট লিষ্টৰ পাছত আপোনালোকে এপ্লাই কৰিব পাৰিব। বন্ধুসকল লগতে মই আপোনালোকক জনাই দিওঁ আপোনালোকে যে কোৱালিফাইং মাৰ্কছ সুধি আছে বা কিছুমান শিক্ষাৰ্থীয়ে কিমান মাৰ্কছ পোৱা শিক্ষাৰ্থীসকলে এপ্লাই কৰিব পাৰিব। তোমালোকৰ ST সকলৰ বা SC সকলৰ 50 মাৰ্কছ পাব লাগিব আৰু যিসকল জেনেৰেল কেণ্ডিডেট বা OBC কেণ্ডিডেট 60 মাৰ্কছ যদি পাইছে এপ্লাই কৰিব পাৰিব বা তেওঁলোকে এলিজিবল হ'ব বা তেওঁলোকে কোৱালিফাই হৈছে বুলি তেওঁলোকক জনা যাব। তোমালোকৰ আপোনালোকে এতিয়া কোৱালিফাইং মাৰ্কছ পোৱাৰ পাছত আপোনালোকে কোনবোৰ ইনষ্টিটিউশ্যনত বা কোনটো ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিলে আপোনালোকে এডমিশ্যন সহজতে পাব বা এডমিশ্যন পোৱাৰ চান্সেছটো আপোনালোকৰ বেছি থাকিব। তোমালোকৰ মই যদি আপোনালোকক একদম সিম্পল কথাত যদি জনাই দিওঁ তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চাব যিমানবোৰ ডিষ্ট্ৰিক্ট আছে অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড কলেজ থকা যিবোৰ ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টবিলাক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে প্ৰায়বিলাক মধ্য অসম আৰু নামনিৰ ফালে আছে। তো মধ্য অসম আৰু নামনিৰ ফালে আছে যিহেতুকে আপোনালোকে ইনষ্টিটিউশ্যনবিলাকত চাব কোনবোৰ ইনষ্টিটিউশ্যনত বা কোনবোৰ ডিষ্ট্ৰিক্টত ইনটেক বেছি আছে। আপোনালোকে নগাঁও ডিষ্ট্ৰিক্টত এপ্লাই কৰিব পাৰে অৰ্থাৎ তাত আপোনালোকৰ কাট অফটো কি হ'ব কম হ'ব এজ কম্পেয়াৰ টু আদাৰ ডিষ্ট্ৰিক্ট বিকজ তাত মানে ইনটেকটো বেছি আছে। ঠিক তেনেধৰণে বৰপেটা ডিষ্ট্ৰিক্টত যদি আপোনালোকে চায় তাতো ইনষ্টিটিউশ্যন বহুত আছে অৰ্থাৎ 4খনমান ইনষ্টিটিউশ্যন তাতো আছে। তো আপোনালোকে যদি বৰপেটা ডিষ্ট্ৰিক্টত এপ্লাই কৰে তেতিয়াহ'লে তাতো কাট অফ কম হোৱাৰ সম্ভাৱনাটো আছে। লগতে গুৱাহাটীৰ কথাটো মই জনাই দিওঁ গুৱাহাটী যিহেতুকে প্ৰায় 5-6খনমান ইনষ্টিটিউশ্যন আছে এই 5-6খন ইনষ্টিটিউশ্যনত কিন্তু প্ৰায়বিলাকতে কাট অফ প্ৰত্যেক বছৰে হাই গৈছে বা কাট অফটো বহুত বেছি যায়। তো কিন্তু বন্ধুসকল এইবাৰ যিটো হয় এইবাৰ কিন্তু বেছি মাৰ্কছ পোৱা অৰ্থাৎ হাই মাৰ্কছ পোৱা শিক্ষাৰ্থীৰ সংখ্যা বহুত কম। হে বন্ধুসকল মই যিসকল শিক্ষাৰ্থীয়ে 200 ওপৰত পাইছে 200 ওপৰত পোৱা শিক্ষাৰ্থীসকলেতো গভৰ্ণমেণ্টতে পাই যাব আৰু বাকী যিমানবোৰ আছে 200ৰ তলত আছে সেই 200ৰ তলত পোৱা শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত মানে কম্পিটিশ্যনটো তাত আহিব। তো হে বন্ধুসকল এইবাৰ যিটো গুৱাহাটী ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটি এফিলিয়েটেড যিমানবোৰ বিএড ইনষ্টিটিউশ্যন আছে যিটো কামৰূপ ডিষ্ট্ৰিক্টত আছে সেই ইনষ্টিটিউশ্যনবিলাকতো কি হ'ব এজ কম্পেয়াৰ টু লাষ্ট ইয়াৰ এইবাৰ কি হ'ব কাট অফ কম যাব। সেইটো কাৰণে বন্ধুসকল আপোনালোকে নিশ্চিন্ত মনে থাকক গুৱাহাটী যিসকল শিক্ষাৰ্থীয়ে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে নিশ্চিন্ত মনে। আৰু লগতে এই 3খন ডিষ্ট্ৰিক্টত যদি আপোনালোকৰ মানে অকণমান প্ৰব্লেম হয় এপ্লাই কৰাত বা আপোনালোকৰ ডিষ্টেঞ্চটো বেছি হয় তেতিয়াহ'লে নেক্সট চাব আপোনালোকে দৰং আৰু মংগলদৈ। তাত মানে কি হয় প্ৰত্যেক বছৰে কাট অফটো গুৱাহাটীৰ যিমানবোৰ ইনষ্টিটিউশ্যনত মানে কাট অফ যায় তাৰ তুলনাত তাত সেইবিলাকত মানে কম হয়। দৰং আৰু মংগলদৈত থকা ইনষ্টিটিউশ্যনবিলাকতো আপোনালোকে এপ্লাই কৰিব পাৰে। তো এইকেইটা ডিষ্ট্ৰিক্টত এপ্লাই কৰক। শেষত বন্ধুসকল মই আপোনালোকক জনাই দিওঁ বহুত শিক্ষাৰ্থীয়ে মোক কোনবোৰ ইনষ্টিটিউশ্যনত এণ্ডমেণ্ট এডমিশ্যন ল'ব পাৰিব বা কোনবোৰ ইনষ্টিটিউশ্যনত মেনেজমেণ্টৰ এডমিশ্যন ল'ব পাৰিব সেইটো মই আপোনালোকক জনাই দিওঁ যে যিমানবোৰ প্ৰাইভেট ইনষ্টিটিউশ্যন আছে মই আপোনালোকক ইতিমধ্যে জনাইছোঁ যে প্ৰাইভেট ইনষ্টিটিউশ্যন যিমানবোৰ আছে সেই সকলোবোৰ ইনষ্টিটিউশ্যনতে মেনেজমেণ্টৰ যি মেনেজমেণ্ট কোটাত এডমিশ্যন দিয়াৰ ছিষ্টেমটো আছে। সেইটো কাৰণে আপোনালোকে এতিয়াই যদি আপোনালোকৰ কোনোবা চিনাকি আছে বা আপোনালোকৰ কোনোবা তাত মানে কোনোবা এজন আছে য'ত আপোনালোকে এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে সেই ইনষ্টিটিউশ্যনখনত আপোনালোকে যোগাযোগ কৰিব বা আপোনালোকে এতিয়াই আপোনালোকে তাত সেই ইনষ্টিটিউশ্যনখনত যাব পাৰে যে এনেকুৱা ছিষ্টেমত এডমিশ্যন ল'ব পাৰে নেকি। এইটো মই কাক কৈছোঁ যিসকল শিক্ষাৰ্থী 120 নম্বৰৰ তলত পাইছে বা 100 নম্বৰৰ তলত পাইছে সেইসকল শিক্ষাৰ্থীয়ে নিজে গৈ তাত কি কৰিব লাগিব সুধি আহিব লাগিব। আৰু যদিহে আপোনালোকে তেনেকুৱা অসুবিধা পায় তেতিয়াহ'লে আপোনালোকক মই জনাই দিওঁ বৰপেটা ডিষ্ট্ৰিক্টৰ বা নগাঁও ডিষ্ট্ৰিক্টৰ কিছুমান ইনষ্টিটিউশ্যনত আপোনালোকে যাব পাৰে এনেকুৱা ধৰণে য'ত আপোনালোকে এই এণ্ডমেণ্ট ফেচিলিটিজ বা এণ্ডমেণ্টত এডমিশ্যন ল'ব পাৰিব। তো বন্ধুসকল তেতিয়াহ'লে আশা কৰিছোঁ মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে বিএড এডমিশ্যনৰ লগত জড়িত আপোনালোকৰ সমস্যাসমূহ কিছু হ'লেও সলভ কৰিব পাৰিছোঁ বুলি মই আশা ৰাখিছোঁ। আৰু ভিডিঅ'টি আপোনাক যদি সঁচাকৈ উপকৃত কৰিছে যেন অনুভৱ হৈছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটি এতিয়া পৰ্যন্ত যদি ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি মোক আগলৈ এনেধৰণৰ নতুন নতুন ভিডিঅ' বনোৱাত প্ৰেৰণা যোগাব বুলি মই আশা ৰাখিলোঁ। আৰু এই ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। জয় আই অসম।